যিসকলে পৰমেশ্বৰৰ সবিশেষ ৰূপৰ চিন্তাত মনটো স্থিৰ কৰি ৰাখি পৰমাৰ্থিক বিশ্বাসেৰে সদায় পৰমেশ্বৰৰ উপাসনা কৰে, পৰমেশ্বৰৰ বাবে তেওঁৱেই উত্তম যোগী। যিসকলে নিজৰ সকলো কৰ্ম ঈশ্বৰতেই অৰ্পণ কৰে, অবিচলিত ভক্তি যোগেৰে ঈশ্বৰৰ ধ্যান কৰি কৰি ঈশ্বৰৰ উপাসনা কৰে আৰু চিত্ত ঈশ্বৰতেই নিবিষ্ট কৰে, তেওঁলোকক ঈশ্বৰে অতি সোনকালে জন্ম মৃত্যুময় সংসাৰৰ পৰা উদ্ধাৰ কৰে। পৰমেশ্বৰ ভগৱানতেই তোমাৰ মনটোক নিবিষ্ট কৰা আৰু ভগৱানতেই তোমাৰ বুদ্ধিটোকো প্ৰয়োগ কৰা। এইদৰে সদায় তুমি ঈশ্বৰতেই বাস কৰিবা, এই বিষয়ে কোনো সন্দেহ নাই। যদিহে তুমি ভক্তি যোগৰ নিয়মবোৰ অনুশীলন কৰিবলৈ অসমৰ্থ হোৱা, তেনেহ'লে কেৱল ঈশ্বৰৰ বাবে কাম কৰিবলৈ চেষ্টা কৰা, কাৰণ ঈশ্বৰৰ বাবে কাম কৰিও সিদ্ধি লাভ কৰিব পাৰিবা।